ঢিলাকুটি আঞ্চলিকৰ প্ৰতিখন প্ৰাথমিকৰ বিভিন্ন দায়িত্বত থকা সভাপতি সম্পাদক তথা সমূহ বাপাই আৰু বন্ধু বান্ধৱীৰ শীৰ্ষত মোৰ ভক্তিভাৱ সেৱা নিবেদন কৰিছোঁ। মহাগুৰু মাধৱদেৱ গুৰুজনাৰ 537 আৱিৰ্ভাৱ মহোৎসৱত আজি মোক শিশু বক্তা হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। মাধৱদেৱ গুৰুজনাৰ বিষয়ে অতি কম সময়ৰ ভিতৰতে কৈ শেষ কৰিব নোৱাৰি যদিও মই মোৰ সীমিত জ্ঞানেৰে যি কম বুজি পাইছোঁ সেয়াই আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। মাধৱদেৱ গুৰুজনাৰ জন্ম হয় 1489 খ্ৰীষ্টাব্দত নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা নাৰায়ণপুৰতে আৰম্ভ হয়। এক দুৰ্ভিক্ষৰ ফলত তেওঁলোকৰ পৰিয়ালটো স্থানান্তৰিত হৈ হাবুঙৰ ভাগৰিমাটিৰ নামৰ এজন নাৱৰীয়াৰ ঘৰত আশ্ৰয় লয়। তাত তেওঁৰ ভনীয়েক উৰ্বশীৰ জন্ম হয়। তাত প্ৰায় 10 বছৰ থকাৰ পিছত তেওঁলোকৰ পৰিয়ালটো পুনৰ স্থানান্তৰিত হৈ ৰৌতা টেম্পোৱালীলৈ গুচি গৈছিল। তাত তেওঁৰ ভনীয়েক উৰ্বশীক ৰামদাসৰ সৈতে বিয়া কৰাই দিয়া হৈছিল। তাৰ ঠিক পিছতেই তেওঁ পিতৃৰ সৈতে বান্দুকালৈ গুচি গৈছিল। তাত তেওঁ ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত শিক্ষা লাভ কৰিছিল। তাত তেওঁ তন্ত্ৰ, তৰ্কশাস্ত্ৰ, পুৰাণ আৰু শাক্তবাদৰ সৈতে অন্যান্য সাহিত্যত ভালদৰে পৰিচিত হৈছিল। তাৰ ঠিক পিছতেই তেওঁৰ পিতৃৰ গোবিন্দগিৰি ভূঞাৰ মৃত্যু হয়। তাৰ পিছত তেওঁ মাতৃৰ অসুস্থতাৰ খবৰ পাই তেওঁ মাতৃৰ ওচৰলৈ গৈছিল। তাত যিহেতু তেওঁ এজন শাক্তধৰ্মী আছিল, সেয়েহে তেওঁৰ মাতৃৰ সুস্বাস্থ্যৰ কামনা কৰি 2টা পাঠা ছাগলী বলি দিম বুলি সংকল্প লৈছিল। তেওঁ ভনীজোৱাই ৰামদাসক 2টা পাঠা ছাগলী আনিবলৈ অনুৰোধ কৰিছিল। কিন্তু ৰামদাসে 2টা পাঠা ছাগলী আনি তেওঁক শংকৰদেৱৰ সৈতে মিলন কৰাবলৈ লৈ গৈছিল। শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ প্ৰথম মিলন হয় বেলগুৰিত। তাত মাধৱদেৱ গুৰুজনাই 14টা যুক্তিপূৰ্ণ প্ৰশ্নৰে অভিভূত হৈছিল। একেবাৰে শেষৰ প্ৰশ্নৰ উত্তৰটো শংকৰদেৱে কৈছিল যে যেনেধৰণে আমি এজোপা গছৰ গুৰিত পানী দিলে সকলো ডালপাতে পুষ্টি লাভ কৰে, ঠিক সেইদৰে আমি কেৱল শ্ৰীকৃষ্ণক ভজনা কৰিলে সকলো দেৱ দেৱীক বাৰে বাৰে পূজা অৰ্চনা নকৰিলেও হয়। এই কথাৰ তত্ত্ব বুজি পায় মাধৱদেৱ গুৰুজনাই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু একশৰণ হৰিনাম ধৰ্ম গ্ৰহণ কৰে। মাধৱদেৱ শংকৰদেৱৰ দৰে একেধাৰে নাট্যকাৰ, শিল্পী, কবি আৰু ধৰ্ম প্ৰচাৰক আছিল। তেওঁ সাহিত্যত অৱদান বুলি ক'বলৈ গ'লে বৰগীত, নামঘোষা, ঝুমুৰা, নাট ইত্যাদিয়ে প্ৰধান। তেওঁৰ বৰগীতসমূহ শিশু কৃষ্ণৰ বৰ্ণনা অতি সুন্দৰকৈ পোৱা যায়। তেওঁ মুঠ 180টা বৰগীত লিখিছিল। তেওঁ নামঘোষা পুথিভাগ তেওঁৱেই ৰচনা কৰা।
পিংপৰা গছোৱা, চুৰ ধৰা, অৰ্জুন ভৰ্জন, ভূমি লেটোৱা ইত্যাদি। মোৰ মায়ে মোক সৰুতে পিংপৰা গছোৱা আৰু চুৰ ধৰা সাধু আকাৰত কোৱা মোৰ আজিও মনত আছে। কিদৰে শিশু কৃষ্ণই গোপীসকলৰ ঘৰত গৈ লগনো চুৰ কৰোঁতে হাতে লোকে ধৰা পৰোঁতে তেওঁ ওলটাই গোপীসকলকে চোৰ সজাইছিল। আকৌ পিংপৰা গছোৱা নাটখনত কিদৰে তেওঁ লগনো চুৰ কৰোঁতে ধৰা পৰোঁতে তেওঁ মাতৃ যশোদা লগনৰ পৰা পৰুৱাহে গুচাইছিল বুলি বুদ্ধি ভাঙিছিল। এনেধৰণৰ মোৰ বৰ্ণনাসমূহে মোক বৰ আমোদ দিয়ে। আমি যদি মাধৱদেৱ গুৰুজনাৰ সাহিত্য অৱদান বুলি চাবলৈ গ'লে আদিকাণ্ড ৰামায়ণ আৰু ভক্তি ৰত্নাৱলী উল্লেখযোগ্য। আমি মাধৱদেৱ গুৰুজনাৰ জীৱন দৰ্শনৰ কথা চাবলৈ গ'লে আমি দেখা পাম যে মাধৱদেৱ গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম অৰ্থাৎ এক ঈশ্বৰকে ঘোষণা কৰিবলৈ কৈ থৈ গৈছে। তেওঁ কোনো জাতি ভেদাভেদ নকৰি কেৱল সকলোকে এজন ঈশ্বৰকে ঘোষণা কৰিবলৈ কৈ থৈ গৈছে। তেওঁ শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য আছিল। সেয়েহে শংকৰদেৱ গুৰুজনাই তেওঁ বহাৰ কু বুলি মাতিছিল। তেওঁৰ প্ৰিয়তম শিষ্য হোৱাৰ লগতে তেওঁ শংকৰদেৱ গুৰুজনাৰ শিক্ষা বিস্তাৰতো সহায় কৰিছিল আৰু তেওঁ শংকৰদেৱ গুৰুজনাৰ উপাসনা পদ্ধতিৰ প্ৰচাৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সেয়েহে তেওঁক মহাগুৰু উপাধি জ্ঞাপন কৰা হৈছিল। এনে এজন মহান পুৰুষৰ 1596 চনত কোচবিহাৰত মৃত্যু হয়। আজি তেওঁৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱত আজি মোক শিশু বক্তা হিচাপে দুআষাৰ কোৱাৰ সুবিধা দিয়াৰ বাবে মই সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনে এজন মহান পুৰুষৰ বিষয়ে ক'বলৈ যাওঁতে অজানিতে হ'ব পৰা ভুল ত্ৰুটিৰ মাৰ্জনা কৰে যেন। ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি মই এভাগী অপৰাধ ঘোষাৰে মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। কোটি কোটি কুল অপৰাধীতে কৰোঁ আমি দুৰাশয়, সেই হৰিমুখ দাস সহেন মানি ক্ষমৃত্যু পামৰাম ক্ষমৃত্যু পামৰ। কৃষ্ণ জয় গুৰু শংকৰ।